নমস্কাৰ শিক্ষাৰ্থীসকল ই কক্সালে স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ প্ৰথম টিপাত আমাৰ দেশৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ 5 নম্বৰ অংকত আমি ক্ৰিয়াকলাপৰ 16 নম্বৰৰ পিছৰ অংকখিনি পঢ়িব ওলাইছো জ্ঞান সম্প্ৰসাৰণৰ প্ৰশ্নসমূহ আমি চাও আহা জ্ঞান সম্প্ৰসাৰণত আমাক দিয়া আছিল কবিতাটোত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হ'ব দিছে ঠিক আছে এতিয়া মানচিত্ৰত আমাৰ এখন চিত্ৰ দিয়া আছে মেপ দিয়া আছে এখন অৱশ্যে মেপ বুলি ক'বলৈ গ'লে ভুল হ'ব গতিকে এখন হৈছে ভৌগোলিক চিত্ৰ বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ বুলি দিয়া হৈছে এখন হৈছে বৰ অসমৰ মানচিত্ৰ গতিকে বৰ অসম বুলি কোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ কথা কোৱা হৈছে এতিয়া বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত আমাৰ কি আছে চোৱাচোন অসমখন তোমালোকে চিনি পাইছা নিশ্চয় অসমখন তোমালোকে সমাজ বিজ্ঞানৰ ক্লাছত নিশ্চয় দেখিছাই এখন হৈছে অসম এফালে অৰুণাচল মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু মেঘালয়খন আছে ঠিক আছে কবিতাটোত আমাৰ কিছুমান শব্দ ব্যৱহাৰ কৰা হৈছে সেই শব্দবিলাক বৰ অসমৰ লগতহে জড়িত হৈ আছে বৰ অসমৰ কথা তোমালোকক কৈছিলোৱে 1963 চনৰ আগত যিখন আছিল অসম সেইখন আছিল বৰ অসম তেতিয়া অবিভক্ত হৈ আছিল বেলেগ বেলেগ ৰাজ্য নাছিল হাত ভনি আমাৰ একেখনে ৰাজ্য আছিল ঠিক আছে কবি হে বৰ অসমক লৈ পেলাই কি কৰিছিল কবিতাটো ৰচনা কৰিছিল এতিয়া চোৱাচোন ছাত্ৰ ছাত্ৰীসকল ইয়াতে কি আছে এই অসমখনৰ বৰ অসমখনৰ ওপৰতে এখন হৈছে হিমালয় পৰ্বত হয়নে একেবাৰে ওপৰতে আছে আমাৰ কবিয়ে কি কৈছে এখন হৈছে হিমালয় গিৰিৰাজ কত আছে মুকুট মূৰত হয়নে মুকুট হিচাপে আছে নে নাই চোৱাচোন তাৰ পিছত এখন কি বাৰু এখন হৈছে পাটকাই পৰ্বত কোনফালে আছে আমাৰ অসমৰ পূব দিশত আছে আৰু ইয়াতে পূব দিশতে সূৰ্য উদয় হয় অৰুণ উদয় তাত এনেকে কৈছে নহয় পাটকাই পৰ্বতত গতিকে এখন হৈছে পাটকাই পৰ্বত আৰু ইফালে আছে কি খাচিয়া পাহাৰখন ক'ত আছে মেঘালয়ত আছে এখন চোৱা খাচিয়া পাহাৰ আৰু ব্ৰহ্মপুত্ৰখন হৈছে আমাৰ অসমৰ মাজেৰে ৰিহাখনিৰ দৰে হয়নে ৰিহাখনৰ দৰে গৈছে নে নাই গতিকে অসমী আয়ে যেনেবা ৰিহাখন গাত লৈ আছে গাত মেৰিয়াই লৈ আছে দেখিছানে এই অসমী আয়ে এনেকে লৈ আছে আৰু চৰণ দুখনি ধুই পেলাই অসমৰ চৰণ দুখনি ধুই পেলাই পাৰ হৈ গৈছে ঠিক আছে গতিকে আমি এই ভৌগোলিক চিত্ৰৰ জৰিয়তে কবিতাটোৰ মেইন কথাবিলাক আমি বুজি পাইছো গতিকে আমি এই ভৌগোলিক চিত্ৰৰ জৰিয়তে বুজি পাইছো যে কবিয়ে কি ক'ব বিচাৰিছে হিমালয় পৰ্বতৰ কথা কৈছে পাটকাই পৰ্বতৰ কথা কৈছে আমাৰ লুইতৰ কথা কৈছে ব্ৰহ্মপুত্ৰ আৰু খাচিয়া পাহাৰৰ কথা কৈছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল কবিৰ যিখিনি তেওঁৰ ধাৰণা সেইখন বৰ অসমক চাই পেলাই বা মানচিত্ৰখন চাই পেলাই আমি ধৰিব নিশ্চয় পাৰিছো চোৱাচোন পিছৰখিনি ভৌগোলিক চিত্ৰখনত অসমী আইৰ মুকুট চুলিতাৰি আৰু চৰণ বজোৱা অংশৰ চিনাক্ত কৰিব দিছে কবিয়ে কবিতাটোত অবিভক্ত অসমৰ চিত্ৰ প্ৰকাশ কৰিছে তোমালোকক আগতেও জনাইছো যে 1963 চনৰ আগত অসমখন কি আছিল অবিভক্ত আছিল বাকি সাত ভনী হিচাপে আমাৰ ৰাজ্যবিলাক অসমৰ লগত লগ লাগি আছিল তাৰ পিছতহে লাহে লাহে ৰাজ্যবিলাক ভাঙি গৈছিল এতিয়া চোৱাচোন বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰখনত আমাৰ মুকুটৰ কথা কৈছে হয়নে মুকুটৰ কথা কৈছে ইয়াত মুকুট বুলিলে হিমালয় পৰ্বত শ্ৰেণীক বুজোৱা হৈছে ধৰিব পাৰিছাই তোমালোকে বৰ অসমৰ মানচিত্ৰখনত দিয়াই আছে হয়নে নহয় এইখিনি হৈছে হিমালয় পৰ্বত আৰু ই আমাৰ মুকুট হিচাপে আছে ঠিক আছে মুকুট হিচাপে আছে কি হিচাপে আছে মুকুট হিচাপে আছে মূৰৰ মুকুট হয়নে মুকুটটোৰ দৰে তাৰপিছত কি কৈছে যদিও হিমালয় মূলতঃ অসমৰ উত্তৰ পশ্চিমত অৱস্থিত কবিয়ে ইয়াক অসমী আইৰ মূৰত শোভা দিয়া মুকুট হিচাপে কল্পনা কৰিছে ঠিক আছে তাৰ পিছত কি সুধিছে ইয়াত চুলিতাৰিৰ বিষয়ে কি কৈছে চুলিতাৰি ক'ত আছে চোৱাচোন এখন হৈছে পাটকাই পৰ্বত পাটকাই পৰ্বতে কি কৰি আছে চুলিতাৰি মেলি কি কৈছে ইয়াত চুলিতাৰি বুলি পাটকাই পৰ্বতক বুজোৱা হৈছে পাটকাই পৰ্বতে যেন আইৰ দীঘল কলা চুলিতাৰি মেলি আছে পাটকাই পৰ্বতে যেন আইৰ কলা চুলিতাৰিৰ দৰে
ইয়াতে ৰৈ আছে হয়নে নহয় আৰু ইয়াতে অৰুণ উদয় হয় মানে সূৰ্য উদয় হয় পাটকাই পৰ্বতটোৱে হৈছে আইৰ কলা চুলিতাৰি ঠিক আছে তাৰ পিছত কি দিছে চোৱাচোন তাৰ পিছত দিছে চৰণ চৰণৰ কথা হয়নে নহয় চৰণৰ কথা কৈছে চৰণ মানে কি চৰণ দুখনি বুলি অসমী আইক বুজোৱা হৈছে এই পদযুগলত লুইত ব্ৰহ্মপুত্ৰৰ পখালি দি গৈছে অৰ্থাৎ অসমত বৈ থকা ব্ৰহ্মপুত্ৰ এই ভূভাগৰ মাজেদি বৈ চৰণ ধুৱাই লৈ গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই অসমী আইৰ চৰণ দুখনিত ব্ৰহ্মপুত্ৰই কি কৰিছে আমাৰ আইৰ চৰণ দুখনি ধুৱাই লৈ গৈছে হয়নে নহয় এইখিনি অংশ চোৱাচোন তোমালোকে ব্ৰহ্মপুত্ৰ গৈছে আমাৰ আইৰ চৰণ দুখনি ধুৱাই লৈ গৈছে হয়নে গতিকে অসমীয়া আইৰ চৰণ বুলি কোৱা হৈছে ঠিক আছে অসমীয়া আইৰ চৰণ দুখনি লুইতে ধুৱাই লৈ গৈছে পখালি থৈ গৈছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তোমালোকে কবিতাটোত হাত খৰি বা হাতে খৰি নামেৰে অলংকাৰবিধ নাম পাইছা এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা গতিকে ইয়াতে শব্দজাল আছে তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই অসমীয়া যিবিলাক অলংকাৰ আছে সেই অলংকাৰৰ নাম লিখিব দিছে এতিয়া আমি ইয়াতে কি আছে চাওঁ আহা শব্দজালখন দেখিছানে বহুতটা আমাৰ ইয়াতে বহু শব্দ আছে হয়নে নহয় বহু শব্দৰ কিছুমান আখৰ ইয়াতে লিখা আছে এতিয়া আমি চাওঁ আহাচোন কি পাওঁ আমি পালো প্ৰথমতে কি পাইছো চোৱাচোন এই তিনিটা আখৰ যদি আমি লগ লগাম কি পালো আঙুঠি তাৰপিছত এইটো কি পালো চোৱাচোন কেৰু কাণত পিন্ধে কেৰু তাৰপিছত আমি যদি এনেকে চাওঁ গামখাৰু হয়নে পাইছোনে তাৰপিছত আমি পালো নুপুৰ গামখাৰু ক'ত পিন্ধে হাতত নুপুৰ ক'ত পিন্ধে ভৰিত তাৰপিছত কি পালো ঢোলবিৰি তাৰপিছত আমি কি পালো দুগদুগী ঢোলবিৰি আৰু দুগদুগী মানুহে ডিঙিত পৰিধান কৰে মহিলাসকলে ডিঙিত পৰিধান কৰে ঠিক আছে আমি শব্দকেইটা পালো আঙুঠি কেৰু গামখাৰু তাৰপিছত নুপুৰ ঢোলবিৰি আৰু দুগদুগী ঠিক আছে আৰু আছে শব্দ এটা সেইটো হৈছে জোনবিৰি ঠিক আছে আৰু এটা শব্দ পাইছো সেইটো হৈছে কপালি 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 ক'ত পিন্ধে জানানে কপালি পিন্ধে কপালৰ লগত মিলি আছে হয়নে কপালত পিন্ধে মানে মূৰত পিন্ধে কপাললৈকে আহে হয়নে নহয় কপালি নিশ্চয় তোমালোকে দেখা পাইছা এনেকুৱা শব্দকেইটা আমি এই শব্দজালৰ পৰা উলিয়াব পাৰিলো এতিয়া আমি এইকেইটাৰ নাম লিখো হ'ব আমি কি পাইছিলো মনত আছে নহয় তোমালোকৰ আঙুঠি কেৰু জোনবিৰি ঢোলবিৰি দুগদুগী নুপুৰ গামখাৰু আৰু কপালি এতিয়া আমি এই যিকেইটা শব্দ পালো চিত্ৰৰ লগত আমি লিখো আহা এইটো কি হয় তোমালোকে ক'ব পাৰিবানে এইটো হৈছে দুগদুগী এইটো কি হয় আঙুঠি হয়নে নহয় ধৰিব পাৰিছা চিত্ৰখন চাই পেলাই আঙুঠি তাৰপিছত এইটো হৈছে কি এইটো হৈছে কেৰু কাণত পিন্ধে ইয়াক থুৰিয়া বুলিও কয় এইটো হৈছে গামখাৰু এখন কিহৰ চিত্ৰ গামখাৰু এইটো কি হয় এইটো হৈছে নুপুৰ নুপুৰ তাৰপিছত এইটো হয় জোনবিৰি জোনটোৰ দৰে যে সেইকাৰণে জোনবিৰি বুলি কয় এইটো হৈছে কপালি এইকেইটা কিন্তু অসমীয়া অলংকাৰ হয় দেই কপালি আৰু এইটো হৈছে ঢোলবিৰি হ'ব আমি শব্দকেইটা ছবিৰ লগত মিলাই দিলো হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে
তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱা ভাৱ জগাই তোলে সেইটো লিখিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰশ্ন মই তোমালোকলৈ এৰিলো কাৰণ তোমালোকৰ যিখন উপজা ঠাই হয় সেই উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাৱ জগাই তোলে সেইটো তোমালোকে লিখিব লাগিব গতিকে তোমালোকে কি ভাল পোৱা অসমীয়াৰ কি ভাল পোৱা সেইখিনি ধুনীয়াকৈ তোমালোকে বহীত লিখি ল'বা ঠিক আছে এতিয়া আমি 20 নম্বৰ প্ৰশ্নটো চাওঁ আহা লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱাৰ নিদৰ্শন দেখুৱাই গৈছে তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখিব দিছে গতিকে ইণ্টাৰনেটৰ পৰা তোমালোকে ল'ব পাৰা বা সহপাঠীৰ লগতো কথা পাতিব পাৰা পুথিভঁৰালৰ কিতাপবিলাকৰ পৰা তোমালোকে এওঁলোকৰ বিষয়ে জানিব পাৰা এতিয়া আমি লাচিত বৰফুকনৰ বিষয়ে অকমান চাওঁ আহাচোন লাচিত বৰফুকন অসমৰ অন্যতম বীৰ আৰু দেশপ্ৰেমিক নেতা আছিল 1671 চনৰ শৰাইঘাটৰ যুদ্ধত তেওঁ আহোম সেনাৰ নেতৃত্ব লৈ মোগল আক্ৰমণকাৰীক পৰাস্ত কৰিছিল ঠিক আছে তেওঁ নিজৰ অসীম সাহস কৌশল আৰু দেশপ্ৰেমেৰে অসমক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিছিল তেওঁৰ দেশপ্ৰেম আত্মত্যাগ আৰু নেতৃত্ব অসমীয়াৰ গৌৰৱ আৰু প্ৰেৰণা আজিও তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম জগাই তোলে ঠিক আছে গতিকে আমি লাচিত বৰফুকনৰ বিষয়ে এইদৰে লিখিব পাৰো কনকলতা বৰুৱাৰ বিষয়ে কি লিখিছে চোৱাচোন কনকলতা বৰুৱা অসমৰ স্বাধীনতা আন্দোলনৰ সাহসী আৰু দেশপ্ৰেমিক আছিলে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কেৱল 17 বছৰ বয়সতে তেওঁ মৃত্যুক উপেক্ষা নকৰি দেশৰ স্বাধীনতাৰ বাবে পতাকা লৈ গহপুৰ আৰক্ষী থানালৈ আগবাঢ়ি গৈছিল ভাৰতীয় পতাকা উৰাবলৈ যোৱা সময়তে তেওঁ গুলীত নিহত হয় তেওঁৰ এই আত্মত্যাগ আৰু সাহস অসমীয়াৰ দেশপ্ৰেম আৰু বীৰত্বৰ চিৰন্তন নিদৰ্শন আজিও কনকলতা বৰুৱা বীৰত্ব নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে ঠিক আছে 17 বছৰ বয়সতে তেওঁ মৃত্যুবৰণ কৰিছিলে ভাৰত ত্যাগ আন্দোলনত যেতিয়া তেওঁ গৈছিলে মণিৰাম দেৱানৰ বিষয়ে আমি কি লিখিছো চোৱাচোন মণিৰাম দেৱান আছিল অসমৰ প্ৰথম ভাৰতীয় চাহ উদ্যোগপতি আৰু স্বাধীনতা আন্দোলনৰ অন্যতম নেতা তেওঁ অসমীয়াৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল 1857 চনৰ স্বাধীনতা যুদ্ধত তেওঁ আহোম ৰাজত্ব পুনৰুদ্ধাৰ চেষ্টা কৰিছিল আৰু ইংৰাজৰ বিৰুদ্ধে গোপন সংগঠনৰ নেতৃত্ব লৈছিল দেশৰ স্বাৰ্থত অসমৰ গৌৰৱৰ বাবে তেওঁৰ ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ড দিছিল মণিৰাম দেৱানৰ দেশপ্ৰেম উৎসৰ্গা আৰু প্ৰতিজ্ঞা অসমীয়াৰ ইতিহাসত সোণালী অক্ষৰে লিখা আছে গতিকে মণিৰাম দেৱানৰ বিষয়ে এইদৰে আমি লিখিব পাৰো 21 নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিছে এইটো আচলতে প্ৰশ্ন নহয় তলত দিয়া গীতটি আমি গাব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই গীতটি এটা আমাৰ দেশপ্ৰেমমূলক গীত হয় কথা আছিলে সৈয়দ আব্দুল মালিক বহুত ধুনীয়া গীত হয় কণ্ঠ দিছিলে সংগীতা বৰঠাকুৰে আৰু সুৰ আছিলে ভবেন বৰঠাকুৰৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সময় পোৱা এই গীতটি শুনিবা ইণ্টাৰনেটৰ যোগেদি তোমালোকে এই গীতটি শুনিব পাৰিবা তোমালোকে ইণ্টাৰনেটত এই গীতটো উপলব্ধ আছে মই অকমান গুণগুণাই দিছো জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰি লম অসমৰ ৰমীয়া মৰণ জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই গতিকে ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণ গীতটো তোমালোকৰ কিতাপত উপলব্ধ আছে তোমালোকে ইণ্টাৰনেটৰ যোগেদি এই গীতটো গাব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই পাঠৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ আলোচনা কৰিলো
আমাৰ পাঠটো ইতিমধ্যে শেষ হৈছে অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম ইমান সময় তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিল নমস্কাৰ